নমস্কাৰ, মই জ্যোতিষী মিণ্টু শৰ্মা। আজি মই আপোনালোকক এটা ধুনীয়া বস্তু দেখাই দিম। দেখাই মানে একচুৱেলি দেখাইতো না আপোনালোকৰ আশে পাশে থকাই বস্তু। সেইটো বস্তু জেনেৰেলি আমি সকলোৱে এনি টাইম দেখাই পাই থাকোঁ, কিন্তু সেইটো বস্তুৰ মূল্য কি আমি বুজিয়ে নাপাওঁ। ঠিক আছে, সেইটো বস্তু হৈছে কি মই আপোনাক কৈ আছোঁ। চাওক, আমাৰ বহুতৰে শত্ৰু আছে, কিন্তু কিছুমান মানুহৰ স্পেচিয়েলি বহুত শত্ৰু হয়। কিন্তু শত্ৰু মানে কি হয়, সি বন্ধুৱে তাৰ বন্ধুৱে যে পাছত শত্ৰুত পৰিণত হয়। শত্ৰু স্থানটো নাশ কৰিব লাগিলে আমি কি কৰিব লাগে? আপুনি জানে আমাৰ ঘৰৰ আশে পাশে বৈৰেলা বুলি এটা গাছ আছে। সেই বৈৰেলা গছৰ শিপাটো, যেনেকুৱা আজি পূৰ্ণিমাৰ দিনা যদি ধৰি লওক আজি পূৰ্ণিমা, এনেকুৱা পূৰ্ণিমাৰ দিনা যদি আপোনালোকে বৈৰেলা গছৰ শিপা উঠাই গংগাৰ পানী দি ধুই সেই শিপাটো যদি আপুনি কঁকালত যিকোনো সূতাই দি বা ৰছী দি যদি গাঁঠি লয়, তেতিয়াহ'লে আপোনাৰ যিটো শত্ৰুস্থান, অতিপাত শত্ৰুৰ পৰা আপোনাৰ ক্ষতি হৈছে। শত্ৰু মানে কি, আমাৰ বন্ধুজন মিত্ৰ বন্ধুজন শত্ৰুত পৰিণত হৈ গৈছে, বা কাৰোবাৰ লগত কিবা এটা কথা ক'লে বা আপোনাৰ বাহিৰত গ'লে মিলিব নোৱাৰে, শত্ৰুস্থান অট'মেটিক বাঢ়ি যায়। তেতিয়াহ'লে তেনেকুৱা সময়ত আপুনি যদি আমাৰ বৈৰেলা গছৰ শিপা পূৰ্ণিমাৰ দিনাত তুলি গংগাৰ পানী দি যদি শোধন কৰি কঁকালত লয়, আপুনি অতিপাত শুভ ফল পাব। গতিকে এনেকুৱা ধৰণৰ সৰু সৰু বস্তু আমাৰ আশে পাশে আছে, সেইবিলাক মাত্ৰ আমি ইউজ কৰিব লাগে আৰু আমি জীৱনত ছাকচেছ পাব লাগে। আপুনি এইটো নাভাবিব যে এইটো সামান্যটো কি বস্তু, বৈৰেলা শিপা দি জানো ইমান পায়। হয়, আপোনালোকে একবাৰ ইউজ কৰি চাওক, ইউজ কৰিছে তাৰপিছত মোক ক'ব, আপুনি ৰিজাল্ট পোৱাটো 100% গেৰাণ্টি। গতিকে মই সাধাৰণ এটা সৰু টিপছ দিলোঁ, আপোনালোকক আশা কৰিলোঁ এইটো আপুনি ইউজ কৰিব আৰু আপোনালোক উপকৃত হ'ব। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক মই আৰু এটা কথা ক'ম যে আমাৰ বহুত মানুহ ঋণত ফাঁচি যায়, কিন্তু ঋণৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকে কিছুমান বাট বিচাৰি ফুৰে, বা মোক বহুত মানুহে এই বিষয়ে লৈ ফোনো কৰিছে। গতিকে তাৰে ওপৰত ক'ম। নমস্কাৰ।